আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া চেপ্টাৰ 6 নুকুৱাৰ পৰিণাম। তো বলে এতিয়া আমি কুৱেশ্যন কেইটা আলোচনা কৰোঁ। 1 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো হ'ল সোণমিলি শৈলীহঁতে কিয় বকুল ফুল বুটলিছিল? উত্তৰ হ'ব গ্ৰীষ্ম বন্ধৰ আগদিনা ছাৰ বাইদেউ সকলোকে মালা পিন্ধাই শ্ৰদ্ধা জনাবলৈ সোণমিলি আৰু শৈলীহঁতে বকুল ফুল বুটলিছিল। খ নম্বৰ কুৱেশ্যনটোত আছে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰ কোনে কাক কৈছিল? উত্তৰ হ'ব উক্ত কথাষাৰি মালতীয়ে সোণমিলিক কৈছিল। গ নম্বৰ কুৱেশ্যনটোত আছে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে কোনটো গীত গাইছিল? উত্তৰ হ'ব সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত তেজৰে কমলাপতি বৰগীতটি গাইছিল। গ নম্বৰ কুৱেশ্যনটোত আছে নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল? মূৰ্ছা মানে কি? হঠাৎ মূৰ ঘূৰাই পৰি যোৱা তেনেকুৱা এটা অৱস্থাৰো। উত্তৰ হ'ব নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। গ নম্বৰ কুৱেশ্যনটোত আছে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? উত্তৰ হ'ব শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হ'ল মৃগী ৰোগ। প্ৰথম 6 নম্বৰ কুৱেশ্যনটোত আছে সময়ৰ টিকনিডাল হেনো আগফালে উৰে, এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? উত্তৰ হ'ব উক্ত বাক্যশাৰী সোণমিলিয়ে কৈছিল। সোণমিলি মালতী শৈলবালাহঁতে বকুল ফুল বুটলি থাকোঁতে কথাৰ মহলা মাৰিবলৈ লোৱাত সোণমিলিয়ে স্কুল যাবলৈ দেৰি হোৱাৰ প্ৰসংগত উক্ত কথাষাৰ কৈছিল। 2 নম্বৰ কুৱেশ্যনটোত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। উত্তৰ হ'ব প্ৰসংগ। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত নুকুৱাৰ পৰিণাম নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। সংগতি সাংস্কৃতিক অনুষ্ঠানত শৈলবালা মূৰ্ছিত হৈ যোৱাত চিকিৎসকে আহি চিকিৎসা কৰাত শৈলবালা গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা কথাটো জানিব পাৰিলে। তেতিয়া চিকিৎসকজনে ৰোগটোৰ কথা ইমান দিনে মাক দেউতাকে লুকুৱাই ৰখাৰ কথা উপলব্ধি কৰি সকলোকে উদ্দেশ্য কৰি উক্ত কথাষাৰ কৈছিল। ব্যাখ্যা সোণমিলি মালতী শৈলবালাহঁতৰ বিদ্যালয়ত গ্ৰীষ্মবন্ধ ঘোষণাৰ আগদিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তাতে শৈলবালাই নৃত্যৰত অৱস্থাত থাকোঁতে মূৰ্ছিত হৈ পৰি যোৱাত সকলোৰে মাজত কৌতূহলৰ সৃষ্টি হৈছিল। তেতিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চিকিৎসক বসন্ত পেগুক মাতি আনিলে। ডক্টৰ পেগুৱে শৈলবালাক চাই জানিব পাৰিলে যে তাই গুৰুতৰ ৰোগত আক্ৰান্ত। তাই বহুদিন ধৰি মৃগী ৰোগত ভুগি আছে। মাক দেউতাকে অতদিনে ছোৱালীজনীৰ বেমাৰৰ কথা জানিও আনে হাঁহিব পাৰে বুলি সংকোচত চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল বুলি চিকিৎসকজনে সন্দেহ প্ৰকাশ কৰিলে। তেতিয়া তেখেতে উক্ত কথাষাৰৰ জৰিয়তে এই বিষয়ে সজাগ কৰিব বিচাৰিলে যে লোকনিন্দা অথবা কুসংস্কাৰৰ ভাৱে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসাৰ ব্যৱস্থা নকৰিলে পিছলৈ পৰিণাম ভয়ংকৰ হ'ব পাৰে। গতিকে ইয়াৰ পৰা কি বুজাইছে যে যিকোনো বেমাৰেই হওক বা নহওক কিয় আমি ডক্তৰ দেখুৱাই তাৰ পৰামৰ্শ ল'ব লাগে যাতে বেমাৰটো আমি নিৰাপদ কৰিব পাৰি। কিন্তু কিছুমান মানুহে কি কৰে সেইবিলাক মানুহে কি ক'ব যে এইটো বেমাৰ হ'ল সেইটো বেমাৰ তেনেকুৱা সেইবিলাক কথা ভাবি চিকিৎসা নকৰা, একো মানুহকো নকয়, জানিও নজনাৰ ভাওদৰে। গতিকে সেইবিলাকৰ পৰা এতিয়া আঁতৰি থাকিব লাগে আৰু মানুহে কি ক'ব সেইটো দি পেলাই একো আহে আৰু নাযায়। তো নিজৰ চিন্তা নিজে কৰিব লাগিব। সেইটোৱে কৈছে যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা কৰা নহয় পিছলৈ তাৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে। 3 নম্বৰ কুৱেশ্যনটোত আছে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল?
উত্তৰ হ'ব মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে নাই চেণ্ডেলডাল মুখত লগাবানে? বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা আছিল বুলি কৈ বাধা দিছিল। 4 নম্বৰ কুৱেশ্যনটোত আছে দলত আলোচনা কৰি লিখা। উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে? নিজে লিখিব দিছে। তো উত্তৰ হ'ব উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম বহুত ভয়ংকৰ হ'ব পাৰে। বহু লোকে কুসংস্কাৰ তথা লোকনিন্দাৰ ভয়ত বেমাৰবোৰৰ চিকিৎসা নকৰি লুকুৱাই ৰাখে। আনহাতে বহুতে বেমাৰবোৰৰ ওপৰত বেছি গুৰুত্ব আৰোপ নকৰে, যাৰ ফলস্বৰূপে পাছলৈ গৈ ই সৰ্বনাশৰ মূল হয়গৈ। কেতিয়াবা ই দুৰাৰোগ্য ৰূপো ল'ব পাৰে। সেইবাবে বেমাৰৰ প্ৰথম পৰ্যায়তে সন্মুখীন হোৱা সমস্যাসমূহ লুকুৱাই নাৰাখি চিকিৎসকৰ পৰামৰ্শ লৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 5 নম্বৰ কুৱেশ্যনত আছে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। মাৰা, বায়েৰ, ভনীয়েৰা আৰু খুৰীয়েক এইকেইটা ভাঙি দেখুৱাব লাগে। উত্তৰ হ'ব যে মাৰা, মা যোগ ৰা, মাৰা। বায়েৰ, ভাই যোগ এৰা, ভায়েৰ। ভনীয়েৰা, ভনী যোগ এৰা, ভনীয়েৰা। খুৰীয়েকক, খুৰী যোগ এ যোগ কক, খুৰীয়েকক। 6 নম্বৰ কুৱেশ্যনটোত আছে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা। ক অংশ আৰু খ অংশ মিলাব লাগে। তো পাণৰ লগত কি হ'ব? খিলা, পাণখিলা। বহীৰ লগত হ'ব খন, বহীখন। ল'ৰাটো, ল'ৰাটো। ছোৱালীজনী, ছোৱালীজনী। মহিলা গৰাকী, মহিলা গৰাকী। 7 নম্বৰত আছে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা, মানে ৰ, বয়, আৰু খং এই শব্দকেইটাৰ লগত আল প্ৰত্যয় যোগ কৰি শব্দ গঠন কৰিব লাগে। তো উত্তৰ হ'ব ৰস, ৰসৰ লগত আল যোগ কৰিলে কি হ'ব? ৰসাল। ঠিক তেনেকৈ বয়ৰ লগত আল যোগ কৰিলে হ'ব বয়াল। উমৰ লগত আল যোগ কৰিলে হ'ব উমাল। খঙৰ লগত আল যোগ কৰিলে হ'ব খঙাল।